Good afternoon, মোৰ মৰমৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 9 ৰ ম্যাথমেটিক্সৰ চেপ্টাৰ 1 সংখ্যা প্ৰণালী বিষয়ে আলোচনা কৰিম। ইতিমধ্যে তোমালোকে আগৰ ক্লাছত বিভিন্ন ধৰণৰ সংখ্যা বিষয়ে আলোচনা কৰি আহিছা। যদি তোমালোকৰ গোটেইবিলাক ক্লিয়াৰ আছে তেনেহলে বহুত ভাল কথা। যদি নাই তেতিয়াহলে তোমালোকৰ কোনো টেনচন ল'ব নালাগে। আমি একেবাৰে বেসিকৰ পৰা আৰম্ভ কৰিম। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সংখ্যা প্ৰণালী ইয়াত ইংলিছত কোৱা হয় নাম্বাৰ সিস্টেম। নাম্বাৰ সিস্টেম বুলি ক'লে আমি প্ৰথম সংখ্যা পাম স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা ইংলিছত কোৱা হয় ইয়াক নেচাৰেল নাম্বাৰ। যিবিলাক সংখ্যা আমি 1 ৰ পৰা ষ্টাৰ্ট হয় 1 2 3 এনেদৰে গৈ ইনফিনিটি লৈকে তেনে সংখ্যাবিলাকক কি বুলি কোৱা হয় নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা আৰু ইয়াক ক্যাপিটেল N ৰে প্ৰকাশ কৰা হয়। আৰু ইয়াৰ পিছত আহিব পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা ইংলিছত কোৱা হয় হোল নাম্বাৰ। হোল নাম্বাৰ বিলাক শূন্যৰ পৰা আৰম্ভ হয় 0 1 2 3 এনেদৰে ইনফিনিটি লৈকে আৰু ইয়াক ক্যাপিটেল W ৰে সূচোৱা হয়। এতিয়া আমি কি আলোচনা কৰিলো স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা। আৰু আমাক যদি সুধে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি তেতিয়া হলে আমাৰ হ'ব 1 আৰু আমাৰ আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি যদি সুধে তেতিয়া হলে আমাৰ আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ব 0। কিন্তু আমি আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাটো লিখিব নোৱাৰো কাৰণ আমি সাপোজ উদাহৰণ স্বৰূপে 9999 এই সংখ্যাটো ডাঙৰ বুলি ধৰি লৈছো। কিন্তু আমি ইয়াত যদি এটা যদি যোগ কৰি দিও তেতিয়া আমি পুনৰ নতুন সংখ্যা এটা পাই যাম। গতিকে আমি কাউন্টিং কৰি শেষ কৰিব নোৱাৰো, আমি ডাঙৰ সংখ্যাটো লিখিব নোৱাৰো। এতিয়া ইয়াৰ পিছত আমাৰ আহিব নেক্সট আমাৰ আহিব অখণ্ড সংখ্যা। অখণ্ড সংখ্যা ইংলিছত কোৱা হয় ইন্টিজাৰ। ইয়াক ক্যাপিটেল Z ৰে প্ৰকাশ কৰা হয়। পূৰ্ণ সংখ্যাবিলাক আৰম্ভ হৈছিলে 0 পৰা 0 1 2 3 এনেদৰে ইনফিনিটি লৈকে। যেতিয়া আমাৰ 0 পৰা সোঁহাতে যাওঁ তেতিয়া আমি সংখ্যাবিলাক কি পাম ধনাত্মক সংখ্যা আৰু যেতিয়া আমি 0 পৰা বাওঁহাতে যাওঁ তেতিয়া আমি কি সংখ্যাবিলাক পাম ঋণাত্মক সংখ্যাবিলাক -1 -2 -3 এনেদৰে ইনফিনিটি লৈকে। গতিকে আমি ইয়াত কি সংখ্যা পালো ধনাত্মক আৰু ঋণাত্মক সংখ্যা দুই ধৰণৰ সংখ্যা পাইছো। গতিকে আমি ক'ব পাৰো যে ধনাত্মক আৰু ঋণাত্মক সংখ্যাবিলাকক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয়। আৰু ইয়াত ইংলিছত কোৱা হয় ইন্টিজাৰ আৰু ইয়াক কিহেৰে প্ৰকাশ কৰা হয় Z ৰে। 0 পৰা সোঁহাতে যিবিলাক সংখ্যা আছে সিহঁতক ধনাত্মক অখণ্ড সংখ্যা আৰু যিবিলাক 0 পৰা বাওঁহাতে আছে সেইবিলাকক কি অখণ্ড সংখ্যা বুলি কোৱা হয় ঋণাত্মক অখণ্ড সংখ্যা বুলি কোৱা হয়। আমি গম পালো যে সোঁহাতৰ বিলাক কি হয় ধনাত্মক আৰু 0 পৰা বাওঁহাতে বিলাক ঋণাত্মক। এতিয়া 0টো কি সংখ্যা হয় 0টো কি হয় 0টো ধনাত্মক সংখ্যাও নহয় ঋণাত্মক সংখ্যাও নহয়। বুজি পালানে? এতিয়া আমি নেক্সট আলোচনা কৰিম পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা ইয়াক ইংলিছত কোৱা হয় ৰেচনেল নাম্বাৰ। আৰু ইয়াক ক্যাপিটেল Q ৰে সূচোৱা হয়। পৰিমেয় সংখ্যা যিবিলাক সংখ্যা আমি p/q আৰ্হি লিখিব পাৰো p/q আৰ্হি লিখিব পাৰো বা p/q আৰ্হি বা ভগ্নাংশ আকাৰত
ভগ্নাংশ আকাৰত লিখিব পাৰো তেনে সংখ্যাবিলাকক কি বুলি কোৱা হয় পৰিমেয় সংখ্যা বাট এটা কন্ডিশন আছে কিন্তু কিউ টু কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব এতিয়া উদাহৰণস্বৰূপে এক্সাম্পল আমি লব পাৰো 2/3 3/5 এন্ডৰ সংখ্যাবিলাক যিবিলাক p/q আছে না p/q ফৰ্মত আছে না এইবিলাক p/q ফৰ্ম বা ভগ্নাংশত আছে তেনে সংখ্যাবিলাকক কি বুলি কোৱা হয় পৰিমেয় সংখ্যা এতিয়া আমি পৰিমেয় সংখ্যাৰ পাছত আমি পঢ়িম অপৰিমেয় সংখ্যা irrational number ইংলিছত কোৱা হয় irrational number যিবিলাক সংখ্যা আমি p/q আহি লিখিব নোৱাৰো p/q আহিবা ভগ্নাংশ আকাৰত লিখিব নোৱাৰো তেনে সংখ্যাবিলাকক কি বুলি কোৱা হয় অপৰিমেয় সংখ্যা আমি উদাহৰণস্বৰূপে এক্সাম্পল √2 এনেদৰে সংখ্যা পাওঁ না যিবিলাক সংখ্যা আমি p/q আহি লিখিব নোৱাৰো তেনে সংখ্যাবিলাকক কি বুলি কোৱা হয় অপৰিমেয় সংখ্যা আশা কৰো আমি যিমান এতিয়ালৈকে আমি পাঁচটা সংখ্যাৰ বিষয়ে আলোচনা কৰিলো আশা কৰো সকলোৱে ভালদৰে বুজি পালা এতিয়া আমি নেক্সট 1.1 যেটো এক্সাৰসাইজ আছে আমি তাৰ এক্সাৰসাইজ কৰিবলৈ হলে আমি ভালদৰে সংখ্যাবিলাক আমি যিমানটা আমি এতিয়ালৈকে সংখ্যা পঢ়িলো হেতু আমাৰ ক্লিয়াৰ থাকিব লাগিব তেতিয়া আমাৰ কি হ'ব কোৱেশ্চনবিলাক কৰিবলৈ সহজ হ'ব আৰু আমাৰ কোনো কনফিউজন নহব আমি সহজভাৱে আনসাৰবিলাক কি কৰিব পাৰিম আনসাৰ কৰিব পাৰিম গতিকে আমি নেক্সট এতিয়া আমি অনুশীলনী 1.1 টো ডিসকাস কৰিম এতিয়া আমি অনুশীলনী 1.1 কোৱেশ্চনখিনি কৰিবলৈ চেষ্টা কৰিম তো আমাক প্ৰথম কোৱেশ্চনটো দিছে শূন্যটো পৰিমেয় সংখ্যা হয়নে বুলি কৈছে শূন্যটো পৰিমেয় সংখ্যা হয়নে পৰিমেয় সংখ্যা হ'বলৈ হলে কি কন্ডিশন আছিল আমাৰ p/q আহি লিখিব পাৰিব লাগিব আমি শূন্যটো লিখিব পাৰিম না লিখিব পাৰিম নিশ্চয় তলত একো নাই মানে শূন্যটো একো নাই মানে কি আছে 1 এটা আছে গতিকে শূন্যটো কি সংখ্যা হয় পৰিমেয় সংখ্যা হয় আমি ইয়াক p/q আহি লিখিব পাৰো গতিকে শূন্যটো লিখিম আমি আনসাৰটো শূন্যটো পৰিমেয় সংখ্যা হয় পৰিমেয় সংখ্যা হয় আৰু নেক্সট কি হৈছে ইয়াক p/q আহি প্ৰকাশ কৰিব পাৰি নে পাৰি আমি প্ৰকাশ কৰি দেখুৱালো এটো হয় নে ইয়াক p/q আহি প্ৰকাশ কৰিব পাৰি কৰিব পাৰি আমি ব্ৰেকেটত লিখি দিব পাৰি এটো প্ৰকাশ কৰি দেখুৱাইছো 0/1 এটো যে আমাৰ নেক্সট কোৱেশ্চনটো কি আছে 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা তোমালোকে এটা কথা মনত ৰাখিবা যেতিয়া আমাৰ যিকোনো সংখ্যা দুটাৰ মাজত পৰিমেয় সংখ্যা উলিয়াব ক'ব আমাক ইয়াত কেটা সংখ্যা উলিয়াব কৈছে 3 আৰু 4 ৰ মাজত 6টা পৰিমেয় সংখ্যা উলিয়াব কৈছে যেতিয়া আমাৰ দুটা সংখ্যাৰ ভিতৰত যিকোনো আমাক ইয়াত 6টা দিছে গতিকে আমি 6তকৈ ডাঙৰ সংখ্যা কি আছে যিকোনো সংখ্যাৰে আমি 3 আৰু 4 দুটা আমি পূৰণ কৰিলে আমি কি পাম 6টাতকৈ বেছি কি সংখ্যা পাম আমি পৰিমেয় সংখ্যা পাম গতিকে কিন্তু আমাক যদি 6টা কয় তেতিয়া 6টাতকৈ ডাঙৰ যিকোনো সংখ্যাই আমি পূৰণ কৰি এই সংখ্যা দুটাত লব আৰু হৰক পূৰণ কৰি দিলে আমি কি সংখ্যা পাম আমি পৰিমেয় সংখ্যা 6টা পাই যাম কিন্তু 6টাতকৈ 6তকৈ যদি আমাক 6টা যদি কয় আমি 6তকৈ যদি হৰু 5ৰে পূৰণ কৰি দিলো তেতিয়া আমি কি হয় কমকে পাম গতিকে যেতিয়া আমাক এন্ড্ৰইড উলিয়াব কয় তেতিয়া তোমালোকে সদায় 6টা কলে তাতকৈ যিমান ডাঙৰ সংখ্যা লব পাৰা আমি ইয়াত হাতেৰে কৰিলেও হ'ব কিন্তু তাতকৈ যিমান ডাঙৰ সংখ্যা পোৱা তোমালোকে ডাঙৰ সংখ্যা কি কয় দুইটাকে পূৰণ কৰি মেলি তোমালোকে উলাবলৈ চেষ্টা কৰিবা কিন্তু যেটো সংখ্যা কয় 5টা কলে 4টা নলবা বা 6টা কলে 5টা নলবা এটো কথা মনত ৰাখিবা আমি এটো এটো আমি কৰি চাম তেতিয়া গম পাই যাবা তোমালোকে 3 তলত একো নাই মানে কিমান আছে 1 এটা আছে আৰু 4 তলত একো নাই মানে কি আছে 1 এটা আছে 3
আমাক কেইটা ওলাব কৈছে পৰিমেয় সংখ্যা 6টা হয় না 6টা হলে আমি কিহে পূৰণ কৰি দিম আমাক অকল 6টা লাগে 7 ৰে পূৰণ কৰিলে হৈ যাব 7 7 3 গুণ 21 7 2 গুণ 7 7 4 গুণ 28 7 2 গুণ 7 এতেকে 3 আৰু 4 মাজত থকা মাজত থকা 5টা পৰিমেয় সংখ্যা হ'ব ও 5টা সৰি 6টা পৰিমেয় সংখ্যা হ'ব অংকবোৰ হল আমি কি পালো 22/7 হ'ব 23/7 24/7 25/7 26/7 and 27/7 বুজি পালা না এতিয়া 3 আৰু 4 মাজত থকা 6টা পৰিমেয় সংখ্যা আমি পালো এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো কৰিম আমাক 3 নম্বৰ কোৱেশ্চনটো কি দিছে 3/5 আৰু 4/5 ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিয়াব কৈছে 3/5 আৰু 4/5 ৰ মাজত এটাকে আমি নেক্সট কৰো 3/5 আৰু ইফালে আছে 4/5 কেটা সংখ্যা উলিয়াব দিছে 5টা পৰিমেয় সংখ্যা যেতিয়া আমাক 5টা পৰিমেয় সংখ্যা কৈছে 5টা ঠাইত আমি হিয়তৰ দুইটাকে কিহে পূৰণ কৰি দিম 6 5টা কৈছে 5তকৈ ডাঙৰ আমি 6 7 8 9 10 আমি যিমান বিলাক হেতকৈ ডাঙৰ সংখ্যা আছে যেহেতু 5টা কৈছে যিমান বিলাক ডাঙৰ সংখ্যা আছে হিয়তে আমি হিয়তৰ দুইটাকে আমি পূৰণ কৰি দিলে আমাৰ হৈ যাব ইয়াত যিকোনো তোমালোকে যোনটো পাৰা 6 তোমালোকে 5টা যদি 6টা লব পাৰা 6 7 8 তোমালোকে যিকোনো সংখ্যা পূৰণ কৰি হিয়তৰ মাজত থকা 5টা পৰিমেয় সংখ্যা ওলাব পাৰিবা কিন্তু আমি ইয়াৰ পৰা যদি 5টা যদি কয় আমি 5ৰে যদি এক পূৰণ কৰি দিও সপোজ আমাৰ আমি কৰি চাও 5ৰে যদি এক পূৰণ কৰি দিও কি হ'ব তেতিয়া এটা আমাৰ কমকৈ ওলাব গতিকে আমাৰ কি হ'ব যেতিয়া আমাক 5টা কয় তেতিয়া আমি 5তকৈ ডাঙৰ যিকোনো সংখ্যাৰে হিয়তৰ সংখ্যা দুটা পূৰণ কৰিলে আমাৰ কি হ'ব হিয়তৰ মাজৰ 5টা পৰিমেয় সংখ্যা ওলাব গতিকে আমি প্ৰথম 6 কৰি চাও 6 6 ললো দুইটাকে 6 6 3 গুণ 18 6 5 গুণ 30 আৰু ফলে 6 4 গুণ 24 আৰু 6 5 গুণ 30 এতিয়া এটাকে 3/5 আৰু 4/5 ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা হল কি হ'ব 19/30 20/30 21/30 22/30 23/30 আমি পাই গ'লো আমি 3/5 আৰু 4/5 মাজত থকা 5টা পৰিমেয় সংখ্যা পালো এতিয়া আমি কিমান নম্বৰ কোৱেশ্চনটো আহো 4 নম্বৰ 4 নম্বৰ কোৱেশ্চনটো কি দিছে আমাক তলৰ উক্তিসমূহ সঁচা নে মিছা লিখিব কৈছে আৰু ইয়াক উত্তৰসমূহৰ কি কৰিব দিছে উক্তিটো যদি সঁচা হলে যুক্তি দৰ্শাব দিছে যদি সঁচা হলে কিয় সঁচা আৰু মিছা হলে কিয় মিছা আমাক প্ৰথম কোৱেশ্চনটো দিছে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা বুলি কৈছে উক্তিটো সত্য কাৰণ স্বাভাৱিক সংখ্যাবিলাক পূৰ্ণ সংখ্যাৰ অন্তৰ্গত স্বাভাৱিক সংখ্যাবিলাক পূৰ্ণ সংখ্যাৰ অন্তৰ্গত মানে কি হয় পূৰ্ণ সংখ্যাবিলাক কৰ পৰা আৰম্ভ হয় 0 পৰা 0 1 2 3 4 এনেদৰে আৰু স্বাভাৱিক সংখ্যাবিলাক কৰ পৰা আৰম্ভ হয় 1 ৰ পৰা গতিকে স্বাভাৱিক সংখ্যাবিলাক পূৰ্ণ সংখ্যাৰ
ভিতৰত আছে নাই গতিকে হেতুকে কি কৈছে স্বাভাৱিক সংখ্যাবিলাক পূৰ্ণ সংখ্যা অন্তৰ্গত বুজি পালানে এটোৰ কাৰণে কি হয় উক্তিটো সত্য কাৰণ স্বাভাৱিক সংখ্যাবিলাক কত সোমাই আছে পূৰ্ণ সংখ্যাত সোমাই আছে যে 2 নম্বৰ কোৱেশ্চনটো কি দিছে আমাক প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা বুলি কৈছে প্ৰতিটো অখণ্ড সংখ্যা কি আছিল অখণ্ড সংখ্যাবিলাক ধনাত্মক আৰু ঋণাত্মক সংখ্যাবিলাক থাকিব ইয়াৰ ইফালে হলে আমাৰ ইয়াত ঋণাত্মক সংখ্যা বিলাকো থাকিব -1 -2 কিন্তু কি কৈছে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা উক্তিটো অসত্য হ'ব কাৰণ ঋণাত্মক অখণ্ড সংখ্যাবিলাক পূৰ্ণ সংখ্যা নহয় ঋণাত্মক সংখ্যাবিলাক কি সংখ্যা হ'ব নোৱাৰে পূৰ্ণ সংখ্যা হ'ব নোৱাৰে কিন্তু যদি ঋণাত্মক সংখ্যাবিলাক নাথাকিলেহেঁতেন তেতিয়া কি হ'লেহেঁতেন উক্তিটো সত্য হ'লেহেঁতেন কাৰণ পূৰ্ণ সংখ্যাবিলাক কৰ পৰা আৰম্ভ হৈছিলে 0 পৰা গতিকে ইয়াত কিহৰ কাৰণে উক্তিটো অসত্য কাৰণ ঋণাত্মক সংখ্যাবিলাকৰ কাৰণে অখণ্ড সংখ্যাবিলাকত ধনাত্মক অখণ্ড সংখ্যা বুলি ক'লে আমি জানো যে তাত ধনাত্মক সংখ্যাও থাকিব ঋণাত্মক সংখ্যাও থাকিব এতিয়া আমি নেক্সট 3 নম্বৰ কোৱেশ্চনটো কৰো আমাক 3 নম্বৰ কোৱেশ্চনটো কি দিছে প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা উক্তিটো অসত্য হ'ব কাৰণ যিবিলাক ভগ্নাংশ সংখ্যা আছে √2/3 3/5 এই সংখ্যাবোৰ পৰিমেয় সংখ্যা কিন্তু কি সংখ্যা নহয় পূৰ্ণ সংখ্যা নহয় গতিকে বুজি পালানে কাৰণ যিবিলাক ভগ্নাংশ সংখ্যা আছে এইবিলাক কি হয় পৰিমেয় কিন্তু পূৰ্ণ সংখ্যা নহয় আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো আমি নেক্সট ভিডিওত লগ পাম বুলি আশা ৰাখিলো আৰু যদি ভিডিওটো ভাল পালে তেতিয়া লাইক শেয়াৰ কমেন্ট কৰি দিবা